আসসালামু আলাইকুম। মই লৈছোঁ খেজুৰ, বিলাহী, ড্ৰাই ফ্ৰুট আৰু তেতেলী। এয়া তেতেলী আৰু এয়া শুকান বগৰী। আজি মই এইখিনি মিক্স কৰি এটা জ্বলা মিঠা টক বনাম। তাৰে কাৰণে কেৰাহীটো উঠাই দিয়াৰ পিছতে তেল দিলোঁ, শুকান জলকীয়া আৰু পাঁচফোৰণ আৰু এয়া ধুই ৰখা বগৰীখিনি। তাৰপিছতে এইখিনি ভাঙি দিছোঁ। তাৰপিছতে দি দিলোঁ কাটি ৰখা বিলাহী আৰু দিলোঁ তেতেলীখিনি। এতিয়া নিমখটো, জলকীয়া, হালধি এইখিনি দি দিলে হ'ল পৰিমাণ মতো। এইখিনি ঢাকনিৰ সহায়ত ঢাকি ৰাখিম মাজে মাজে। তাৰপিছতে দি দিলোঁ গুড় আৰু এবাটি চেনি, সৰু বাটিৰে এবাটি চেনি। এইখিনি মিক্স কৰাৰ পিছত অলপ সময় ঢাকনিৰ সহায়ত ঢাকি ৰাখিম। এয়া বৰ ধুনীয়াকৈ উতলি আছে। এতিয়া কিচমিচ আৰু খেজুৰ আৰু ড্ৰাই ফ্ৰুটখিনিও ইয়াৰে ওপৰত দি দিলোঁ আৰু মাজে মাজে লৰাই ৰাখিম এনেকৈ। আৰু এয়া হৈ গ'ল মোৰ জ্বলা মিঠা টকটো ৰেডি। খাবলৈ যে ইমান ধুনীয়া হৈছিলে, সোৱাদ লগা। আৰু ৰমজান মাহ, জ্বলা মিঠা এইবোৰ খাই ভাল লাগে নহয়নে? সেয়েহে বোলো ৰেচিপিটো আপোনালোকৰ মাজতো লৈ আহিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে